সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ঔষধৰ পৰা আদি কৰি প্ৰতিবিধ সামগ্ৰীৰ আজি মূল্য বৃদ্ধি হৈছে। আৰু তাৰ প্ৰতিবেদত আমি আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই নলবাৰী মাজমজিয়াৰ পৰা কৈ দিব বিচাৰিছে যে যোগান বিভাগে অনতি পলমে মূল্য বৃদ্ধি যি হৈছে অবাধ মূল্য বৃদ্ধিৰ প্ৰতিৰোধ কৰক আৰু প্ৰতিটো সামগ্ৰীৰ মূল্য হ্ৰাস কৰক। আৰু নলবাৰীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, যোগান মন্ত্ৰী ৰঞ্জিত দাসে যি তেওঁ ৰাতিপুৱা উঠিয়ে ফেচবুকে হওক ইনষ্টাগ্ৰামত নিজৰ শৰীৰ চৰ্চাৰ পৰা আৰম্ভ কৰি এইবিলাক ফটো ফেচবুক আৰু ইনষ্টাগ্ৰামত আপলোড দিয়ে। আৰু তেওঁক ফেচবুক আৰু ইনষ্টাগ্ৰামত এই ফটো আপলোড দিয়াৰ কাৰণে অসমৰ ৰাইজে মন্ত্ৰী পতা নাই। তেওঁ যোগান বিভাগৰ মন্ত্ৰী, তেওঁ যোগান বিভাগৰ দায়িত্ব পালন কৰক, মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰক আৰু ফেচবুকত ফটো আপলোড দিয়ক। মই এইবিধ সামগ্ৰীৰ দাম হ্ৰাস কৰিলোঁ, কালি আপলোড দিয়ক, আমি ৱেলকাম জনাম। কিন্তু তেওঁৰ যি ভূমিকা, নিৰ্লিপ্ত ভূমিকা, তেওঁৰ অকৰ্মণ্যতা প্ৰকাশ পাইছে। আৰু এই ক্ষেত্ৰত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে অনতি পলমে মূল্য বৃদ্ধি হ্ৰাস কৰক।